আজি আমি আমার এগৰাকী বিশিষ্ট ব্যক্তি তেখেত নামিদাৰ পৰিচয় যিগৰাকী আজান পীৰ ডাঙৰীয়াৰ বিষয়ে গৱেষণা কৰি ডক্টৰ ডিগ্ৰী লাভ কৰিছে ডক্টৰ ভুৱনেশ্বৰ ডেকা ডাঙৰীয়াৰ উপস্থিতি আজি আমাৰ ঐতিহ্যমণ্ডিত এই পথৰু ঘাটৰ যিটো মছজিদ এই মছজিদৰ আমাৰ সন্মানীয় ইমাম ডাঙৰীয়াৰ আমি আটায়ে সংখ্যালঘু আমাৰ মৰ্চা বিজেপিৰ আৰু লগতে আমাৰ সমগ্ৰ আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলৰ হৈ আৰু সংখ্যালঘু মৰ্চাৰ আটায়ে হৈ মই তেখেতক আজি পবিত্ৰ ঈদ উল ফিতৰৰ আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগে লগে আমি ৰঙালী বিহুৰো আমাৰ হেঁপাহৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু এখেতো আমি ইতিমধ্যে মছজিদত লগ কৰিছোঁ তথাপিতো আমি বিধায়ক মহোদয় আনুষ্ঠানিকতাটো অভিযোগ কৰিব আৰু গোটেইখিনি কথা কৈছোঁৱে। চিপাঝাৰ সমষ্টিৰ বিধায়ক প্ৰভানন্দ ৰাজবংশী ছাৰে আমাৰ ইমামখিনিক যিটো সন্মান দিছে, যিটো আমাৰ হেৰি কৰিছে, আমি তেখেতলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, নমস্কাৰ। প্ৰথমতে মই সাংবাদিক বন্ধুসকলক আমাৰ যিহেতু ঈদ উল ফিতৰ এই উপলক্ষে আমাৰ চিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী দেৱে আমাৰ ইমামসকলক যিটো মানে ঈদৰ শুভেচ্ছা বুলি যিটো শ্ৰদ্ধা নিবেদন দিছে আৰু তেওঁলোকৰ ইমামসকললৈ এটা মানে তেওঁলোকৰ যিটো সহানুভূতি দেখাইছে, আমাৰ সঁচাকৈ ৰাইজৰ মাজত আমি খুব আনন্দ পাইছোঁ। আমি বিশেষকৈ আমি ইমামসকলৰ লগতে আমি জড়িত হৈ আমি ঈদ উল ফিতৰৰ নামাজ আদায় কৰোঁ। গতিকে এই ইমামসকলক যিটো তেওঁ নিজৰ মানে এই নিৰ্ভীকৰণৰ পৰা এটা মৰম যাচিছে ঈদ উপলক্ষে, সেইকাৰণে তেখেতক আমি আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ বিশ্বৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সমগ্ৰ ভাৰতবৰ্ষৰ বিশেষকৈ তেখেতে যিখিনি আশে পাশে থকা সকলো মছজিদলৈ আমাৰ পবিত্ৰ ঈদ উপলক্ষে কিছু কিছু সামগ্ৰী তেখেতে উপহাৰ হিচাপে দিছে। আমাৰ পৰম সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে প্ৰতি বছৰে আমাৰ গোটেই জালুকবাৰী বা বৰ্তমানৰ যিটো সমষ্টি, এই সমষ্টি সকলো মছজিদলৈ তেখেতে ফল মূল আৰু অন্যান্য সম্পদৰে আমাৰ এই পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু প্ৰতিটো মছজিদৰ আমাৰ সন্মানীয় ইমামৰ জৰিয়তে গোটেই সমগ্ৰ আমাৰ মুছলিম সমাজক, যিসকল খিলঞ্জীয়া মুছলিম, যিসকল সঁচাকৈ অসমৰ বাসিন্দা, সেইসকলৰ বাবে যি ধৰণে ঈদ উল ফিতৰৰ শুভেচ্ছা আৰু তাৰ লগে লগে আকৌ আহি পৰিল আমাৰ হেঁপাহৰ ৰঙালী বিহু। গতিকে এই দুয়োটাৰ উপলক্ষত আজি আমি আমাৰ চিপাঝাৰ সমষ্টিৰ সকলো ৰাইজৰ হৈ আমাৰ যি সংখ্যালঘু মৰ্চা এই সমষ্টিৰ আমাৰ দুটা মণ্ডলৰ তেখেতসকলে অতি সুন্দৰভাৱে এই মছজিদসমূহৰ যিসকল আমাৰ ইমাম আছে পৰম সন্মানীয়, তেখেতসকলৰ জৰিয়তে সমগ্ৰ যিসকল আমাৰ ইছলাম ভাইসকললৈ আৰু পৰিয়ালৰ সকলোলৈকে আমাৰ পবিত্ৰ ঈদ উল ফিতৰৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগে লগে আমি আমাৰ হেঁপাহৰ ৰঙালী বিহুৰো আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।